হয় ঋতু আজি সমগ্ৰ দেশৰ লগতে আজি অসমতো দেখিবলৈ পোৱা গৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ যে বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আজি আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰত এখন শিক্ষানুষ্ঠানত যিখন দেখাবলৈ পোৱা গৈছে যে ৰাতিপুৱাৰে পৰা যথেষ্ট ভিৰ ইয়াতে একো এই শিক্ষানুষ্ঠানখনত সৰস্বতী পূজাৰ এটা বিশেষত্ব আছে যে ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীৰ উপৰি ইয়াত যিসকল অভিভাৱক আছে সকলো ইয়াতে তেওঁলোকে একত্ৰিতভাৱে অংশগ্ৰহণ কৰে আৰু ইয়াৰ এই বিদ্যালয়খনৰ যিখন সৰস্বতী পূজা এই সৰস্বতী পূজাটো বিশেষত্ব এইকাৰণে যিহেতু আধ্যাত্মিকে ভৰপূৰ আছে আৰু এই মুহূৰ্তত মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই বিদ্যালয়ৰ ভিতৰ চৰাত মই যাবলৈ চেষ্টা কৰিছোঁ দেখুৱাইছোঁ যে আচলতে কি ধৰণে ইয়াতে আয়োজন কৰা হৈছে মই দেখুৱাইছোঁ মোৰ সতীৰ্থ চুবতে দেখুৱাব যে বিদ্যালয়খনত ইতিমধ্যে পূজা চলি আছে পুৰোহিতে ইয়াতে পূজা কৰি আছে ইয়াতে পূজাত যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে ইয়াতে আহি তেওঁলোকে উপস্থিত হৈছে কিছু সময়ৰ পিছতে হয়তো ইয়াতে যে পুষ্পাঞ্জলি আৰম্ভ হ'ব মুঠৰ ওপৰত ক'ব লাগিব যে চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত যি শিক্ষানুষ্ঠানসমূহ আছে তাতে আজি উলহ মালহেৰে দিনটোত আজি সৰস্বতী পূজা আয়োজন কৰা হৈছে আৰু এই সৰস্বতী পূজা উপলক্ষে এই বিদ্যালয়খনত আচলতে কি ধৰণৰ কাৰ্যসূচী আছে কি ধৰণৰ মই এগৰাকী অভিভাৱিকা শিক্ষয়িত্ৰী আছে বাইদেউ আজি এই সৰস্বতী পূজা উপলক্ষে কি আছে আয়োজন কি প্ৰসাদ কিমান সংখ্যক ভক্তপ্ৰাণ ৰাইজে আহিব আজি এটা বৰ শুভ দিন আজি সৰস্বতী পূজা আজি আমাৰ মানে পূজা চলি আছে ভিতৰত আৰু এইটো ৰামকৃষ্ণ আশ্ৰমৰ মহাৰাজ আমাৰ এইটো মানে স্কুল স্থাপিত হোৱাৰ পৰাই মানে আশ্ৰমৰ মহাৰাজে পূজা কৰে আৰু এইটো খুব ধুনীয়া পূজা হয় মানে ময়ো মানে ফাৰ্ষ্ট ইয়াতে আহি দেখোঁ খুব ধুনীয়া লাগে মানে ইয়াত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে মানে আশ্ৰম স্কুলৰ গোটেই যিমান মানুহ আছে সকলোৱে আহে ইয়াত আহি মানে আজি প্ৰসাদ আছে ফল প্ৰসাদটো আছে হ'বই তাৰ লগত খিচুৰি আছে লাবৰা আছে আৰু পায়স আছে আজিৰ মানে প্ৰসাদত এইটো আইটেম আছে আৰু মিঠাই মানে কি মিষ্টি আছে আৰু